মাছখণ্ডতে ফৰেষ্টৰ বিষয়ববীয়াসকলে আহি পেলাই তেখেতসকলে ড্ৰোনৰ দ্বাৰা জালৰ দ্বাৰা বাঘ ধৰিবলৈ যি চেষ্টা কৰিছে তেখেতসকল সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু আজি তাৰিখত তেখেতসকলে ঢিঙাত গাঁও এৰি যোৱা আমাৰ স্বচক্ষুৰে দেখা পাইছো যদিও আজি ৰাতিপুৱা 8 মান বজাত গাঁৱৰ ৰাইজসকলে পিছফালে যাওঁতে বাঘৰ খোজ স্বচক্ষুৰে প্ৰত্যক্ষ কৰিছে তাৰ ফলত গাঁওবাসী ৰাইজ এতিয়া সম্পূৰ্ণৰূপে আতংকিত হৈ উঠিছে আৰু সেইটো কাৰণে অসম চৰকাৰৰ বন বিভাগক অনুৰোধ জনাও যে আপোনালোকে আজিৰ ভিতৰত আহি বাঘটি কাৰায়ত্ব কৰক আৰু আগন্তুক দিনত দিলীপ নাথ ডাঙৰীয়া দেৱক বাঘৰ যি কাৰায়ত্ব কৰা ব্যক্তি দিলীপ নাথ ডাঙৰীয়াকো আনি এই বাঘটি ধৰি লৈ যোৱাৰ ব্যৱস্থা কৰক নহলে আমি ঢিংবাসী ৰাইজে আপোনালোকৰ বিভাগৰ বিৰুদ্ধে জংগী আন্দোলন ল'বলৈ বাধ্য আজি প্ৰায় 2 সপ্তাহ উপলি গ'ল ঢিং অঞ্চলত আনগাঁৱত আহি সেই বাঘটোৱে চিতা দি লোৱা যোৱা 16টা দিনত বন বিভাগে বিভিন্ন পদক্ষেপ লৈছিলে বিভিন্ন জালৰ ব্যৱস্থা কৰিছিলে হাতী আনিছিলে কিন্তু এই কামখিনি আজিলৈকে তেখেতসকলে সফলতা লাভ কৰিব নোৱাৰিলে বা সফল হ'ব নোৱাৰিলে গতিকে এই ক্ষেত্ৰত আজি যোৱা শনিবাৰে এই বাঘটো ধৰাৰ ক্ষেত্ৰত এটা চূড়ান্ত সিদ্ধান্ত লৈছিল কিন্তু সেই সময়তো বাঘটো সেই জালৰ পৰা ওলাই যাবলৈ সক্ষম হ'ল আৰু বৰ্তমান যোৱা শনিবাৰৰ পৰা এই বাঘটো বন বিভাগ ইয়াত ঢিং আনগাঁৱত নাই বুলি তেখেতসকলে আমাক মৌখিকভাৱে কথাখিনি কৈছিল যদিও কিন্তু আজি পুৱাৰ ভাগত এই বাঘৰ উপস্থিতি ঘৰৰ মানুহৰ ঘৰৰ পিছফালে যিহেতু ভৰি খোজ ইতিমধ্যে প্ৰত্যক্ষ কৰিলে তাৰ লগে লগে আকৌ গাঁওখনত এটা আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে কাৰণ মই নিজে দেখিছোঁ বাৰু গাঁও প্ৰধান হিচাপে মোক আহি পেলাই কথাখিনি ৰাতিপুৱা 7টা বজাত আহি পেলাই মোৰ ওচৰ চুবুৰীয়া আহি পেলাই কৈছিল যে আমুকৰ ঘৰৰ পিছফালে বাঘৰ খোজ দেখা গৈছে তেতিয়া মই ক'লোঁ বাঘৰ খোজটো দেখিলে নহ'ব বস্তুটো নিজে চালেহে তাৰ প্ৰত্যক্ষ কৰা হ'ব তেতিয়া লগে লগে মই গাঁৱৰ 3-4জন ব্যক্তিৰ লগত গৈ পেলাই যি জেগাত বাঘৰ খোজ আছিল সেই জেগালৈ মই নিজে গুচি গৈছিলোঁ যদিও ভয় লাগিছিল তথাপিতো মই সেই বাঘৰ খোজখিনি মই নিজে মোবাইলত সংগ্ৰহ কৰিছিলোঁ আৰু সেই বাঘৰ খোজখিনি সংগ্ৰহ কৰি মই ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষক মই বা চক্ৰ বিষয়া মহোদয় বা বিভাগীয় বন বিভাগৰ উচ্চপদস্থ বিষয়াসকলক মই ফটোবিলাক তেখেতসকলে প্ৰেৰণ কৰিছোঁ আৰু মৌখিকভাৱেও কৈছোঁ যে আনগাঁৱত পুনৰ আহি বাঘটোৱে অৱস্থান কৰিছে বুলি ইতিমধ্যে আমি খোজৰ পৰা অনুমান কৰিছোঁ গতিকে এই কথাখিনি শুনাৰ লগে লগে আনগাঁওবাসী ৰাইজ আকৌ পুনৰ আতংকিত হৈ পৰিছে বন বিভাগে যিহেতু এই বাঘটো ধৰিবলৈ বৰ্তমান সক্ষম হোৱা নাই আনগাঁওবাসী ৰাইজে এটাই আবেদন জনাব বিচাৰিছে বাঘটো যদিও ধৰিব পৰা নাই এই বাঘটো এই অঞ্চলৰ পৰা খেদাৰ ব্যৱস্থা কৰিব লাগে নহ'লে আমি জানো অসমৰ এগৰাকী নামকৰা এগৰাকী ব্যক্তি আছে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি অঞ্চলৰ দিলীপ নাথ বুলি কোৱা এগৰাকী ব্যক্তি আছে যিগৰাকী ব্যক্তি বাঘ ধৰাৰ লগত বিশেষভাৱে জড়িত তেওঁ অভিজ্ঞপুষ্ট ব্যক্তি বুলি আমি জানো তেখেতে কেইবাটাও বাঘ ধৰিছে নিজে পিঞ্জৰাত সোমাই নিজেই বাঘ ধৰাৰ আমি তেখেতৰ কথা আমি জানিব পাৰিছোঁ গতিকে বন বিভাগে সেই ব্যক্তিগৰাকীকো আনি তেখেতৰ অভিজ্ঞতাখিনি ইয়াত ব্যৱহাৰ কৰকচোন কিয় কৰা নাই তেখেতে আহি পেলাই আমাৰ লগতো যোগাযোগ কৰিছিল বন বিভাগে যোৱা 16 দিনত যেতিয়া ব্যৱস্থাখিনি কৰি আছিল তেতিয়া তেখেত কিন্তু ইয়াত বাঘৰ খবৰ ল'বলৈ ৰাইজৰ খবৰ ল'বলৈ কিন্তু দুদিনকৈ আহিছে তেওঁ কিন্তু আহিছে যদি তেওঁ কিন্তু বন বিভাগে সেই ব্যক্তিগৰাকীক কিন্তু কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই আমি আনগাঁওবাসী ৰাইজে অনুৰোধ জনাইছোঁ বন বিভাগক শোণিতপুৰ জিলাৰ যিগৰাকী ঢেকিয়াজুলি অঞ্চলৰ বাঘ ধৰাৰ নামত যিগৰাকী ব্যক্তি অভিজ্ঞপুষ্ট তেওঁ নিজেই পিঞ্জৰাত সোমাই পেলাই বাঘ ধৰাৰ অভিজ্ঞতা আছে তেওঁক আনি পেলাই এবাৰ ব্যৱহাৰ কৰি চাওক যাতে বাঘটো ধৰিব পৰা কিবা ব্যৱস্থা আছে নেকি তেওঁ অন্ততঃ ৰাইজক অকণমান শান্তি দিয়ক বা যে আমুক ব্যক্তিগৰাকী আহিছে অন্ততঃ সেইকাৰণে আমি জনাইছোঁ আনগাঁওবাসী জনাইছে সেই ব্যক্তিগৰাকীক বিভাগীয় কৰ্তৃপক্ষই দিলীপ নাথ নামৰ ব্যক্তিগৰাকীক আনি এই বাঘটো ধৰা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।